Good morning and welcome to EduSmart Abacus Academy. So students, আজি আমি mathematical reasoning এটা topic series completion ওপৰত discuss কৰিম. So our first topic is on addition series. So mathematical reasoning addition series. Addition series means য'ত আমি addition reasoning use কৰি আমি এটা series complete কৰিবলৈ try কৰিম. So এই concept ক'ৰ পৰা আহিছে mathematical reasoning classৰ concept হয় এইটো. Okay. So আমাৰ ইয়াত প্ৰথম সিৰিজটো আমাৰ হাতত আছে 4 6 10 16 দেন কুৱেশ্যন মাৰ্ক আমাক এইটো উলিয়াব লাগে দেন 34 46 সো ইয়াত মই জাস্ট এক্সাম্পল দি বুজাই দিম তোমালোকে বুজি ল'বা এডিশন সিৰিজত কেনেকুৱা ৰিজনিং ইউজ কৰিব লাগে সো ইয়াত 4 and 6 4 and 6 4 ৰ পৰা 6 লৈ যাওঁতে আমি কি কৰিছো 2 যোগ কৰিছো ওকে we have added 2 to 4 okay তাৰ পিছত 6 ৰ পৰা 10 লৈ যেতিয়া গৈছে তাত আমি কিমান এড কৰিছো 4 এড কৰিছো দেন अगेन 10 to 16 যাওঁতে আমি এড কৰিছো 6 because 10 plus 6 16 দেন 16 ৰ পৰা এই নাম্বাৰটো আহতে আমি কিমান এড কৰি আহিলে এই নাম্বাৰটো পাম কিমান এড কৰি আহিব লাগিব following the previous trend okay তো ইয়াতেও अगेन আমি দেখিছো 34 ৰ পৰা 46 34 ৰ পৰা 46 যাওঁতে আমাৰ কিমান এড হৈছে ইয়াত 12 এড হৈছে ওকে ঠিক তেনেদৰে এই নাম্বাৰটোৰ পৰা আমি 34 লৈকে যাওঁতে আমাৰ কিমান এড হ'ব এইটো আমি এই নাম্বাৰটো পালে আমি গম পাই যাম এতিয়া আমি ট্ৰেন্ডটো অলপ মন কৰা উচিত সো ইয়াত ট্ৰেন্ডটোত কি আছে প্ৰথমতে আছে 2 তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে আমি 2 এড কৰিছো তাৰ পিছত 4 এড কৰিছো তাৰ পিছত ইয়াৰ পৰা ইয়ালৈ যাওঁতে 6 এড কৰিছো কাৰ লগত এড কৰিছো প্ৰিভিয়াস নাম্বাৰটোৰ লগত অৰ্থাৎ 4 ৰ লগত 2 এড কৰি 6 পাইছো 6 ৰ লগত 4 এড কৰি 10 পাইছো 10 ৰ লগত 6 এড কৰি 16 পাইছো এতিয়া আমি এই ট্ৰেন্ডটো দেখিছো 2 4 6 ঠিক আছে তো নেক্সট নাম্বাৰ আমি কি এড কৰিব লাগিব অৰ্থাৎ 2 আছে 4 আছে 6 আছে 6 ৰ পিছত কি আহিব এবাৰ 2 এটা তাৰ মানে আমি এড কৰিলে কিমান হ'ব 8 পাম আমি ওকে তাৰ মানে 2 4 6 8 এনেকৈ এড কৰি কৰি আমি নেক্সট নাম্বাৰটো পাব লাগিব এইটো কোৱা হয় সিৰিজ ইনসাইড এ সিৰিজ ওকে এইটো এটা সিৰিজ চলি আছে ইয়াৰ ভিতৰত যেটো আমাৰ ৰিজনিং ইউজ হৈছে সেই ৰিজনিংতো এটা কি হৈছে আমাৰ এটা সিৰিজ এটা ইউজ হৈছে ওকে সো আমি 16 ৰ লগত তাৰ মানে কি এড কৰিব লাগিব 8 এড কৰিব লাগিব তাৰ নেক্সট নাম্বাৰটো পোৱাৰ বাবে ওকে সো 16 + 8 কিমান হ'ব এইটো আমাৰ 24 হ'ব এতিয়া আমি এবাৰ চাও ইয়াত 8 এড কৰিলো তাৰ মানে আমি পালো 4 6 10 16 তাৰ পিছত নেক্সট নাম্বাৰটো আমি পালো কিমান 8 এড কৰিলো আমাৰ ৰিজনিং ইউজ কৰিলো তো 8 এড কৰি আমি পালো 24 এইটো আমি পালো সো এইটো এড কৰিছিলো 2 ইয়াত কৰিছিলো 4 ইয়াত কৰিলো আমি 6 ইয়াত আমি কিমান কৰিলো 8 এতিয়া 24 ৰ পৰা নেক্সট নাম্বাৰটো যেটো আছে সেই নাম্বাৰটো পোৱাৰ কাৰণে আমি কি এড কৰিব লাগিব যদি আমাক দিয়া নাথাকে নম্বৰটো তেতিয়াহলে 8 ৰ পাছত কি আহে 10 মানে আমি অড নম্বৰ ইভেন নম্বৰ বিলাক আমি ইয়াত এড কৰি গৈ আছো ঠিক আছে ইভেন নম্বৰৰ সিৰিজ আমি এড কৰি গৈছো সো 24 ৰ লগত 10 এড কৰিলে ইয়াত আমি কিমান পাব লাগে 34 এতিয়া কোৱেশ্চনটোত আমাক 34 দিয়াই আছে দ্যাট মিন্স আমি বুজি ল'ব পাৰিম যে আমাৰ এই যেটো আনসাৰ ওলাইছে 24 ইজ কাৰেক্ট ওকে সো আমি গম পালো যে এই সিৰিজটোত মিসিং নম্বৰটো হ'ব 24 এতিয়া নেক্সট আমি চাইছো ইয়াৰ নেক্সট আমাৰ কোৱেশ্চনটো দিয়া আছে 3 10 okay কি আছে 3 10 17 এতিয়া ইয়াত আমি এগেইন সিৰিজটো মন কৰো 3 ৰ পৰা 10 লৈকে যাওঁতে কিমান এড কৰিছো আমি 7 এড কৰিছো 10 ৰ পৰা 17 পোৱাৰ কাৰণে এগেইন আমি কি এড কৰিছো 7 এড কৰিছো এগেইন 17 ৰ পৰা 24 পোৱাৰ কাৰণে কিমান এড কৰিছো 7 এড কৰিছো 24 ৰ পৰা 31 কিমান এড কৰি 31 পাইছো 24 ৰ লগত 7 এড কৰি দ্যাট মিন্স আমি এটা নাম্বাৰৰ পিছৰ নাম্বাৰটো পোৱাৰ বাবে আমি সেই নাম্বাৰটোৰ লগত 7 এটা এড কৰিব লাগিব সো এই সিৰিজটোত আমি ৰিজনিংটো গম পালো যে 7 নাম্বাৰটো এড কৰি আমি তাৰ নেক্সট নাম্বাৰটো পাব পাৰিম সো আমাক এতিয়া এই নাম্বাৰটো উলিয়াব দিছে সো এই নাম্বাৰৰ আগৰ নাম্বাৰটো কি 31 সো 31 ৰ লগত এগেইন আমি কি এড কৰিব লাগিব 7 এড কৰিব লাগিব সো দ্যাট মিন্স আমি এই নাম্বাৰটো আমাৰ হ'ব 38 ওকে তাৰ মানে 7 এডিশন সিৰিজ হয় এইটো ৰিজনিংটো ওকে তো এইটো হ'ল তাৰ পিছত নেক্সট আমাৰ কি আছে
নেক্সট চিৰিজটো আছে 14, 17, 21, 26, দেন কুৱেশ্যন মাৰ্ক, দেন 39. চ' ইয়াত আমি এগেইন বস্তুটো চাই ল'ম 14ৰ পৰা 17 যেতিয়া গৈছোঁ, যিহেতু এডিশ্যন চিৰিজ হয়, চ' এডিশ্যনৰ গোটেইবিলাক এক্সাম্পল হ'ব। চ' 14ৰ পৰা 17লৈকে যাওঁতে আমি কি ইউজ কৰিছোঁ? 14 প্লাছ 3, 17. 17ৰ পৰা 20লৈকে যাওঁতে আমি কিমান এড কৰিছোঁ 17ৰ লগত? 17ৰ লগত আমি এড কৰিছোঁ 4. 21ৰ পৰা 26লৈকে যাওঁতে আমি কিমান এড কৰিছোঁ 21ৰ লগত? 21ৰ লগত কিমান? 5. Then 21 plus 5 gives 26. 17 plus 4 gives 21. 14 plus 3 gives 17. Okay. So reasoningটোত আমি গম পালোঁ যে 3, 4, 5. So consecutive numbers বিলাক ইয়াত এড হৈ গৈ আছে। তাৰ মানে আমি ইয়াৰ পৰা ইয়ালৈকে নেক্সট ষ্টেপটোত আমি কি নাম্বাৰ এড কৰিব লাগিব? 3, 4, 5. নেক্সট ষ্টেপটোত কি হ'ব? 6 নাম্বাৰটো এড কৰিব লাগিব। কাৰ লগত? এই প্ৰিভিয়াছ নাম্বাৰ 26ৰ লগত। তেতিয়াহে আমি 26ৰ পাছৰ যিটো নাম্বাৰ হ'ব এজ পাৰ দ্য চিৰিজ, সেই নাম্বাৰটো আমি ইয়াত পাম। ডেট মিনছ 26ৰ লগত 6 প্লাছ কৰিলে আমি কিমান পাম? 26 plus 6 gives us 32. তাৰমানে এই নাম্বাৰটো হ'ব আমাৰ 32. এতিয়া এইটো যদি 6 হ'ল, নেক্সটটো কিমান হ'ব লাগিব? 7 এড কৰি এই নাম্বাৰটো পাব লাগিব। চ' আমি এইটো ইয়াত ভেৰিফাইও কৰিব পাৰিম যে এই নাম্বাৰটো আমি উলিয়াই ল'লোঁ 32. এতিয়া চিৰিজটোৱে সেই আমি যি ট্ৰেণ্ডটো ভাবিলোঁ সেই ট্ৰেণ্ডটো ফ'ল' কৰিছেনে? আমি এগেইন ইয়াত গম পাব পাৰিম, যিহেতু আমাক চিৰিজটোত লাষ্ট নাম্বাৰটো 39 দিয়া আছে। চ' আমি আনচাৰ পাইছিলোঁ কিমান? 32, ইয়াৰ আগৰ নম্বৰটো। তো এইবাৰ আমি 7 এড কৰিব লাগিব 32ৰ লগত, বিকজ 32টো আমি 6 এড কৰি পাইছিলোঁ। চ' 32ৰ নেক্সট নাম্বাৰটো উলিয়াব লাগিলে এইবাৰ 7 এড কৰি পাব লাগিব, যিহেতু কনজিকিউটিভ নাম্বাৰৰ এটা চিৰিজ ইয়াত ৰিজনিঙত এড হৈছে। চ' ডেট মিনছ 32 প্লাছ 7 মিনছ 39, আৰু এজ পাৰ দ্য কুৱেশ্যন আমাক দিয়া আছে ইট ইজ 39. অ'কে, চ' এইখিনি আমি এডিশ্যনৰ ৰিজনিং চিৰিজ আমি ইয়াত প্ৰেক্টিছ কৰিলোঁ। ঠিক আছে। চ' এতিয়া আমি ছাবট্ৰেকশ্যনৰ কাৰণে চাম, বিয়োগৰ কাৰণে চাম। অ'কে, চ' বিয়োগৰ কাৰণে এই চিৰিজটোত আমি কি পাইছোঁ? 49, 42, 35, দেন কুৱেশ্যন মাৰ্ক, দেন 21, দেন 14. এতিয়া 49 আৰু 42 এইটো কেনেকৈ পাইছোঁ? 49ৰ পৰা ইয়াত এটা আমি বস্তু দেখিছোঁ, 49ৰ পৰা আমি 7 মাইনাছ কৰিছোঁ। মাইনাছ কৰি কিমান পাইছোঁ? 42 পাইছোঁ। তাৰপিছত 42ৰ পৰা 35 পাওঁতে এগেইন 7 মাইনাছ কৰিছোঁ, ডেট ইজ 35 পাইছোঁ। তাৰমানে আমি ইয়াত গম পাইছোঁ, এই লাষ্টৰটো এবাৰ চেক কৰি লওঁ, 21ৰ পৰা আমি 14 পাইছোঁ। কেনেকৈ? 7 মাইনাছ কৰি আমি 14 পাইছোঁ। ডেট মিনছ আমি এটা নাম্বাৰৰ পৰা নেক্সট নাম্বাৰটো পোৱাৰ বাবে এই নাম্বাৰটোৰ পৰা আমি 7 মাইনাছ কৰিব লাগিব। ডেট ইজ 35ৰ নেক্সট নাম্বাৰটো পোৱাৰ কাৰণে আমি 35ৰ পৰা 7 এটা মাইনাছ কৰিব লাগিব। চ' 35ৰ পৰা 7 এটা যদি আমি মাইনাছ কৰিব লাগে, তেতিয়াহ'লে আমি আনচাৰ পাম 35 minus 7 gives us 28. এইটো কিমান হ'ব আমাৰ? 28. চ' এতিয়া এইটো 28 পালোঁ, তাৰমানে চিৰিজটো এনেকুৱা হৈ আছে 49, 42, 35, দেন আমি এইটো কিমান পালোঁ? 28. তাৰপিছত নাম্বাৰটো আমাক 21 দিয়া আছে। ডেট মিনছ এই নাম্বাৰটোৰ পৰাও আমি একেই চিৰিজটো ফ'ল' কৰিব লাগিব। ছাপ'জ 7 মাইনাছ কৰি চালোঁ, তেতিয়া কিমান পাম? 21 পাম, যিটো আমাক কুৱেশ্যনত দিয়াই আছে অলৰেডি। চ' আমাক উলিয়াব দিছিলে 28, ডেট মিনছ আমি 28টো উলিয়ালোঁ। চ' ইট ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাক আৰু এটা দিছে চিৰিজ এটা, এই চিৰিজটো আমি চাম 29. অ'কে, 29 আৰু 20. চ' যিহেতু আমি ছাবট্ৰেকশ্যন চিৰিজ কৰি আছোঁ, গতিকে ডিৰেক্টলি আমি ডিফাৰেঞ্চটোৰ ওপৰত ফ'কাছ কৰিম, কিমান মাইনাছ কৰি পাইছে, তো আমি সেইটোৰ ওপৰত ফ'কাছ কৰিম। কুৱেশ্যন এক্সামত তোমালোকৰ যেতিয়া তোমালোকে কম্পিটিটিভ এক্সামবিলাক দিবা, তেতিয়া কিন্তু এনেকৈ নাহে যে তোমাৰ ছাবট্ৰেকশ্যনৰ চিৰিজ, এডিশ্যনৰ চিৰিজ চব মিক্স থাকিব। ইউ হেভ টু ইউজ ইয়'ৰ অ'ন ৰিজনিং এণ্ড ডেট উইল কাম ফ্ৰম ইয়'ৰ প্ৰেক্টিছ, মেক্সিমাম প্ৰেক্টিছ। অ'কে, চ' এইটোত আমাৰ দিয়া আছে 29, তাৰপিছত 20, তাৰমানে আমাক -9 কৰিছে। তাৰপিছত 20ৰ পৰা এইটো আমি কি -9 কৰিম নে কি কৰিম? আমি এটা ট্ৰেণ্ড এটা পাব লাগিব। এটা নাম্বাৰৰ সহায়তে আমি ডাইৰেক্টলি তাক মানে জাজ কৰিব নোৱাৰোঁ। চ' তাৰ কাৰণে আমি পিছৰ ট্ৰেণ্ডটো এবাৰ চাই ল'ম, চেক কৰিম। চ' 13ৰ পৰা যে 8 গৈছে, ইয়াত কিমান আহিছে? -5. 13 - 5 8 কৰিছে। তাৰপিছত 8ৰ পৰা 5 পাওঁতে কিমান? -3 কৰিছে।
ওকে এতিয়া এই নাম্বাৰটোৰ পৰা 13 পাওঁতে কি ইউজ কৰিব আমি ইয়াত বস্তুবিলাক চাওঁ এইটো কেনেকৈ আহিছে 3 5 যদি আমি এনেকৈ চাওঁ -3 -5 তাৰ পিছত আহিছে এইটো কিমান কৰিব লাগিব -7 তাৰ পিছত এইটো কিমান হ'ব আমাৰ এই নাম্বাৰটোত আমি কি কৰিব লাগিব -7 কৰিহে আমি ইয়াক আনসাৰটো পাব পাৰো ওকে সো দ্যাট মিন্স আমাৰ এইটো আনসাৰটো হ'ব 29 20 এটা 20 পৰা -7 ওকে ইয়াত আসলতে এটা সৰু মিস্টেক হৈছে কোৱেশ্চনটোত ভুল এটা হৈছে সো ইয়াত কোৱেশ্চন মাৰ্ক ইয়াত নহয় আসলতে কোৱেশ্চন মাৰ্কটো ইয়াত হ'ব ঠিক আছে সো ইয়াত আমি 20 13 ডাইৰেক্ট আমি এইটো -7 ৰ ট্ৰেন্ড ফলো কৰিব ঠিক আছে সো 29 20 দেন ইয়াত -7 এগেইন 9 -7 তাৰপিছত -5 তাৰপিছত 8 আৰু 5 ৰ মাজত -3 আহিছে তাৰমানে আলটিমেটলি ট্ৰেন্ডটো এনেকুৱা ফলো কৰিছে মই এবাৰ দেখাই দিছো কোৱেশ্চনটো ভুল হৈছে তো ইয়াত দেখাই দিছো সো এইটো এনেকুৱা হ'ব কোৱেশ্চন মাৰ্কটো আসলতে ইয়াত হ'ব লাগে ওকে লাষ্টৰ নম্বৰটো আমি সো ইয়াত চোৱা 29 ৰ পৰা 20 মাইনাস কৰিলে এইটো -9 কৰিব লাগিব দ্যাট মিন্স ওকে এইটো ডিফাৰেন্সটো -9 তাৰপিছত 20 আৰু 13 এইটো কেনেকৈ পাইছো -7 কৰি পাইছো 13 ৰ পৰা 8 কেনেকৈ পাইছো -5 কৰি পাইছো 8 ৰ পৰা 5 কেনেকৈ পাইছো -3 কৰি পাইছো তাৰমানে আমি এটা অড নাম্বাৰৰ সাবট্ৰেকশন আমি এটা ইয়াত কৰি গৈছো কনজিকিউটিভ অড নাম্বাৰছ বিলাক ইয়াত সাবট্ৰেক্ট কৰি গৈছো সো নেক্সট নাম্বাৰটো 5 ৰ পৰা এই নেক্সট নাম্বাৰটো পোৱাৰ কাৰণে কি কৰিব লাগিব 9 7 5 3 আৰু এইটো কিমান হ'ব -1 কৰিব লাগিব কাৰ পৰা এই 5 ৰ পৰা সো 5 ৰ পৰা -1 কৰিলে কিমান হ'ব আনসাৰ ইয়াতে 4 হ'ব তাৰমানে আমি সিৰিজটোৰ লাষ্টৰ যেটো নাম্বাৰ সেই নাম্বাৰটো আমি ফাইন্ড আউট কৰিলো দ্যাট ইজ 4 এন্ড দ্য সিৰিজ ইজ কমপ্লিটেড সো এতিয়া এক্সাৰসাইজ কেইটামান আছে আমি এক্সাৰসাইজ কেইটা অলপ প্ৰেক্টিস কৰিম ইয়াত সো আৱাৰ ফাৰ্স্ট কুৱেশ্চন ইজ 1 6 15 দেন ইয়াত কুৱেশ্চন মাৰ্ক আছে দেন 45 দেন 66 দেন 91 সো এই কুৱেশ্চনটোত এগেইন আমি এই ট্ৰেন্ডটো চাম 1 and 6 কেনেকৈ পাইছো +5 কৰি পাইছো 1 ৰ পৰা 6 6 ৰ পৰা 15 কেনেকৈ পাইছো +9 কৰি পাইছো তাৰ পিছত এই 15 ৰ পৰা এইটো কেনেকৈ পাম আমি ট্ৰেন্ডটো বুজি ল'ব লাগিব তাৰ কাৰণে আৰু এবাৰ আমি চেক কৰিব লাগিব পিছৰ নাম্বাৰ কেইটা সো ইয়াত 45 ৰ পৰা আমি 66 পোৱাৰ কাৰণে আমি কি কৰিছো 46 ৰ লগত +21 কৰিছো তাৰ পিছত 66 ৰ পৰা আমি 99 পাইছো কিমান সৰি 91 পাইছো 66 ৰ পৰা কিমান পাইছো আমি 91 সো ইয়াত আমি কি কৰিছো 25 কৰিছো তাৰ মানে আমি ইয়াত এটা কথা মন কৰিলো এই সিৰিজৰ ভিতৰতে এটা সিৰিজ ঘুমাই আছে দ্যাট মিন্স 5 ৰ পৰা 9 পাওতে আমি কি এড কৰিছো ইয়াত 5 ৰ লগত 4 এড কৰিছো দ্যাট মিন্স 5 তাৰপিছত কি নাম্বাৰ এড কৰিব লাগিব যে 4 বেছি থকা নাম্বাৰ এটা যত আমি 4 এড কৰিম সেই নাম্বাৰটো আৰু এড কৰিব লাগিব দ্যাট মিন্স এই নাম্বাৰটো পোৱাৰ কাৰণে আমি 9 ৰ পৰা আমি নেক্সট নাম্বাৰটো কিমান হ'ব 13 হ'ব এই সিৰিজটো আমি আগতে কমপ্লিট কৰিলো 5 9 13 ওকে 13 তাৰপিছত এই 13 ৰ পৰা আৰু 45 পাইছো নহয় ইয়াত আমি কিমান হ'ব এগেইন 4 এড কৰিব লাগিব তাৰ মানে 13 ৰ লগত 4 এড কৰি আমি কি পাম 17 পাম তাৰপিছত 21 পাম প্লাছত 21 25 পাম এতিয়া এই যেটো সিৰিজটো এই সিৰিজটোৰ নাম্বাৰ কেইটা আৰু ইয়াত এড কৰিলে আমি এই সিৰিজটো কমপ্লিট কৰিব পাৰিম তো ইয়াক কোৱা হয় সিৰিজ ইনসাইড এ সিৰিজ ওকে এটা সিৰিজৰ কমপ্লিট কৰাৰ কাৰণে আমি সেই সিৰিজটো যি ৰিজনিং হৈ আছে সেই ৰিজনিংৰ কাৰণে আৰু এটা সিৰিজ কমপ্লিট কৰিব লাগিব ঠিক আছে তো আমি ইয়াত বস্তুটো বুজি পালো যে এই সিৰিজটো কমপ্লিট কৰাৰ কাৰণে আমাক কি কৰিব লাগিব আমি দিস ইজ 1 to 6 লৈকে যোৱাৰ কাৰণে আমাৰ এড 5 ইয়াৰ লগত কৰিব লাগিব এড 9 এই ট্ৰেন্ডটো ইয়াৰ লগত এইটো থাকিব 5 9 তাৰ পিছত 9 + 4 13 মানে 4 এটা ডিফাৰেন্স আমি লৈ ইয়াত এটা সিৰিজ বনাই লৈ ল'ব লাগিব আৰু এই সিৰিজটোৰ নাম্বাৰ বিলাক ইউজ কৰি আমি এই সিৰিজটো কমপ্লিট কৰিব লাগিব তো এই নাম্বাৰটোৰ পৰা মিসিং নাম্বাৰটোৰ পৰা এইটো লৈকে যোৱাৰ কাৰণে আমাৰ কি হ'ব 13 + 4 that is 17 হ'ব দেন এইটো অটোমেটিক্যালি কিমান হৈ আছে 45 আৰু 62 21 হৈ আছে দেন এগেইন এইটো হৈ আছে 25 ওকে
that means আমি এই নম্বৰটো পোৱাৰ কাৰণে 15 লগত 13 এড কৰিব লাগিব that is আমাৰ এই নম্বৰটো হ'ব 15 plus 13 that is 28 again চেক কৰি চোৱাচোন 28 লগত 17 এড কৰিলে 45 হয় নে yes হয় 28 plus 17 gives us 45 so এনেকুৱা ধৰণৰ ৰিজনিঙৰ কুৱেশ্যন বিলাক তোমালোকৰ যিবিলাক মেথ অলিম্পিয়াড নাইবা যিবিলাক কম্পিটিটিভ এক্সাম সেইবিলাকত খুব আহি থকা দেখা যায় তো নেক্সট আমাৰ এটা আৰু কুৱেশ্যন আছে সেই কুৱেশ্যনটো হৈছে এডিশ্যন ছাবট্ৰেকশ্যন কিহৰ ওপৰত হয় আমি এইটো গম নাপাওঁ যিহেতু ডাইৰেক্টলি আমি এক্সাৰচাইজ কৰি আছোঁ তো আমি ইয়াক এবাৰ প্ৰেক্টিছ কৰি চাম কি আছে আমাৰ 4 to 7 আছে that is 3 difference 7 to 12 5ৰ difference 12 to 9 কিমানৰ difference হ'ব 7ৰ difference তাৰমানে আমি গম পালোঁ 3 5 7 19 to 18 okay 12 19 then 3 5 7 তাৰপিছত 9 হ'ব এইটো 18 নহয় এইটো আচলতে 28 হয় হা এইটো কুৱেশ্যনটো ভুল আছে which is 28 হ'ব so ইয়াত আমি দেখিবলৈ পাইছোঁ ডিফাৰেন্সটো 3 5 7 9 তাৰমানে আমি অড নম্বৰবিলাক কনজিকিউটিভ অড নম্বৰবিলাক এড কৰি তাৰ নেক্সট নম্বৰটো পাই আছোঁ অ'কে চ' এই 28 পালোঁ আমি 9 এড কৰি এইবাৰ কি আহিব 9ৰ পিছত কি আহিব 11 আহিব চ' 28ৰ লগত 11 এড কৰিব লাগিব ডেট মিনছ আনচাৰ হ'ব 39 অ'কে চ' এইটোতো আমাৰ কি চিৰিজ এড হৈছে এডিশ্যন চিৰিজ এড হৈছে যিহেতু আমি নম্বৰবিলাক এড কৰি কৰি তাৰ নেক্সট নম্বৰটো ফাইণ্ড আউট কৰিছোঁ অ'কে চ' নেক্সট এক্সাৰচাইজ আৰু এটা আছে ইয়াত আছে 120 99 80 63 48 অ'কে চ' ইয়াত আমি কি ইউজ কৰিব লাগিব আমি এবাৰ চেক কৰি লওঁ চ' 120 আৰু 99 এই দুয়োটাৰ মাজত ৰিলেশ্যনটো কি আমি চাই লওঁ 120 আৰু 99ৰ মাজত যিহেতু এইটো ৰিডিউচ হৈছে আমি -21 কৰা দেখা পাইছোঁ 120ৰ পৰা -21 কৰিলে আমি কিমান পাইছোঁ 99 পাইছোঁ এগেইন 99ৰ পৰা আমি 80 মাইনাছ কৰি চাম অ'কে 99ৰ পৰা 80 ডেট মিনছ আমাৰ ইয়াত 19ৰ ডিফাৰেঞ্চ আহিছে তাৰপিছত 80 মাইনাছ আমাৰ কিমান কৰিব লাগিব 63 কৰিব লাগিব ইয়াত আমাৰ কিমানৰ ডিফাৰেঞ্চ হৈছে 17ৰ ডিফাৰেঞ্চ তাৰমানে আমি এটা নাম্বাৰৰ পৰা নেক্সট নাম্বাৰটো পোৱাৰ কাৰণে আমি প্ৰথমতে 21 মাইনাছ কৰিছোঁ তাৰে পিছত এই নাম্বাৰটোৰ পৰা এই নাম্বাৰটো পোৱাৰ কাৰণে আমি কি কৰিছোঁ কিমান মাইনাছ কৰিম প্ৰথমতে যিমান মাইনাছ কৰিছিলোঁ তাতকৈ 2 কম মাইনাছ কৰিম অৰ্থাৎ ৰিভাৰ্ছ কাউণ্টত ওলোটাকৈ 21 19 17 ৰিভাৰ্ছ কাউণ্টত ৰিভাৰ্ছলি আমি ৰিভাৰ্ছ ডিৰেকশ্যনত আমি কি কৰিছোঁ কনজিকিউটিভ অড নাম্বাৰবিলাক মাইনাছ কৰি গৈ আছোঁ অ'কে চ' ডেট মিনছ 17 এইবাৰ এইটো কিমান হ'ব লাগে -15 এতিয়া 63ৰ পৰা আমি এইটো জাষ্ট কৰি লৈছোঁ এজ পাৰ দ্য চিৰিজ 63ৰ পৰা আমি যদি 15 মাইনাছ কৰোঁ তেতিয়াহ'লে আমি কিমান পাব লাগে 48 পাব লাগে ইয়াছ আমি 48 পাইছোঁ তো নেক্সট নাম্বাৰটো ফাইণ্ড কৰাৰ কাৰণে আমি কি কৰিব লাগিব 48ৰ পৰা আমি মাইনাছ কৰিব লাগিব 15ৰ আগত কি আহিব -13 21 19 17 15 13 তাৰমানে 13 মাইনাছ কৰিব লাগিব 48ৰ পৰা আমি ইয়াৰ নেক্সট নম্বৰটো পোৱাৰ কাৰণে ডেট ইজ 48 মাইনাছ 13 তো এইটো আমাৰ হ'ব আনচাৰ 35 অ'কে চ' এইটো হ'ল আমাৰ ছাবট্ৰেকশ্যন চিৰিজৰ কুৱেশ্যন চ' ইয়াত আৰু এটা কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিবা আৰু এইটো এটা কুৱেশ্যন স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইটো এটা কুৱেশ্যন আছে এই দুয়োটা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইকেইটা ঘৰত প্ৰেক্টিছ কৰিবা পাৰা নে নাই কিমান দূৰ সম্ভৱ হয় প্ৰেক্টিছ কৰাৰ বাবে তো আজিৰ ক্লাছটোত এইখিনি আছিলে মেথমেটিকেল ৰিজনিঙৰ নেক্সট ক্লাছত নতুন টপিক লৈ আমি পুনৰ কিছু নতুন ৰিজনিং হওক নাইবা এবেকাছ হওক নাইবা বেডিং মেথছ হওক আমি পুনৰ শিকিবলৈ চেষ্টা কৰিম থেংক ইউ